বনকৰ্মী শ্বহীদ চাহাবুদ্দিনৰ মৃতদেহ নগাঁও ঘৰলৈ অনাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ চাহাবুদ্দিনৰ বাসগৃহত। শোকত ম্ৰিয়মান গাঁওবাসী। কন্ননৰ ৰুল পৰিয়ালত নিহত বন শ্বহীদ চাহাবুদ্দিনৰ বাসগৃহ নগাঁৱৰ জুৰিয়াৰ শিমলুৱাটিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত গড়ৰ আক্ৰমণত দেওবাৰে অকাল মৃত্যুক সাৱটি লয় শিমলুৱাটি গাঁৱৰ চাহাবুদ্দিন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত বৰদলনি বন শিবিৰৰ এলেকাত সংঘটিত হৈছিল এই শোকাবহ ঘটনাটো। সোমবাৰে বন শ্বহীদ চাহাবুদ্দিনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বতৰদবা লাইভ। যোৱাকালি কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত আমাৰ বৰদলনি বন শিবিৰ এলেকাত চাহাবুদ্দিন, এতিয়া তেওঁক বন শ্বহীদ হিচাপে আমি ক'ব লাগিব, বন শ্বহীদ চাহাবুদ্দিন আৰু আমাৰ ৰমেন বৰা বুলি এজন কেজুৱেল কৰ্মচাৰী, তেওঁলোকে যোনটো ৰুটিন তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং কৰে, পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত হঠাতে এটা গড়ে আহি চাহাবুদ্দিনৰ ভৰিত ইনজুৰ কৰে, বাওঁ ভৰিটোত। তাৰপিছত আমি ইমিডিয়েটলি হাতী পঠাই আৰু গাড়ী পঠাই আমি স্পটৰ পৰা ৰেস্কিউ কৰি অনা হয়। আনি পেলাই আমি কহৰা মেডিকেলত লৈ যাওঁ। তো লৈ যাওঁতে তাত ডক্টৰে ঘোষণা কৰে যে তেওঁ ইহলীলা সম্বৰণ কৰিছে বুলি। তো সেইখিনি আমাৰ কাৰণে এটা ডাঙৰ দুৰ্ভাগ্য, কাৰণ কাজিৰঙাৰ কাৰণে এটা লছ, কাৰণ ইমান এটা অমায়িক ব্যক্তি আছিল তেওঁ। তো আমাৰ কাৰণেও এটা ডাঙৰ লছ। বৃহত্তৰ পাণ্ডৱনী শিমলুৱাটি গাঁৱৰ ৰাইজৰ হৈ মই প্ৰশাসনক জানিব অনুৰোধ জনাওঁ যে অতি দৰিদ্ৰ পৰিয়াল, দুটা ল'ৰা এজনী ছোৱালী, একমাত্ৰ ইনকাম চ'ৰ্চ চাহাবুদ্দিন কৰিছিলে। চাহাবুদ্দিনৰ জৰিয়তে পৰিয়ালটো চলি আছিলে। এতিয়া একদম স্তব্ধ হৈ গ'ল অতি। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ ৰেঞ্জৰ নহয় ছাৰ, ৰেঞ্জ অফিচাৰ ছাৰ আছে, তেখেতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক জানিব অনুৰোধ জনাওঁ যে আপোনালোকে যদি কিবা এটা সহায় কৰে বা এটা উপযুক্ত ল'ৰাও আছে, যদি মাষ্টাৰলৈ কিবা এটা কৰি ব্যৱস্থা কৰিব পৰা যায়, আপোনারা আমাক এই কিবা এটা সহায় কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো লগতে অনুৰোধ জনাওঁ কিবা এটা যাতে এই পৰিয়ালটোৰ ফালে চায় আৰু